হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক মই দেখুৱাম আমাৰ ঘৰৰ ওচৰতে থকা এখন চুইচ গেট বুলি কওঁ আমি, আৰু পাৰ্ক এখন আছে। আহক আমি চাওঁ পাৰ্কখন। মই বৰ্তমান উপস্থিত আছোঁ এই গেটতে। ডেকাদং নদী এটা আছে, ইয়াত এটা নদী এটা আছে। এই নদীটোতে গেট আছে, চুইচ গেট, আমি চুইচ গেট বুলি কওঁ। আহক চাওঁ আমি এইখন গেট। এইটো নদী, আমি ডেকাদং, এইটো নদীটোৰ নাম ডেকাদং বুলি কয়। ডেকাদং এইফালে ধুনীয়া ভিউ, এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য ভিউ আছে ইয়াৰে। ধুনীয়া প্ৰাকৃতিক দৃশ্য, গেটখন ধুনীয়া এটা ভিউ আছে ইয়াৰ। ইফালে ভূটান পাহাৰ আছে। আজি পাহাৰখন দেখা নাই, মানে মেঘ দি আছে না আকাশত। ধুনীয়া এটা ভিউ, ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য। পানী গেটবিলাক বন্ধ কৰি থোৱা আছে। গেটবিলাক বন্ধ কৰি থৈছে তো, সেইকাৰণে পানীটো ইফালে ভৰ্তি হৈ আছে। গেটৰ ওচৰতে আৰু সৰু এটা নদী গৈছে, ডেকাদং সৰু। এলে গা ধুই আছে ল'ৰাবিলাক, গা ধুই আছে। মজা পাইছে এই গৰমত, গা ধোৱাৰ মজাই বেলেগ। এই গৰমত, গৰম দিন, আজি জুলাই মাহ, 2025 বৰ্ষৰ জুলাই মাহ। গৰম, গা ধোৱাৰ মজাই বেলেগ। গা ধুই কি মজা পাইছে এখন। মজা লাগছে না, মজা না, গা ধুই মজা পাইছা না। গা ধুই মজা পাইছে এখন, তামাম মজা। জাপ দিছে বা। এইখন গেটৰ সৌন্দৰ্য। আমাৰ চুইচ গেট বুলি কওঁ আমি, চুইচ গেট। এইবিলাক গেটবিলাক আছে ধুনীয়াকৈ। অলপ পিছত দেখুৱাম আপোনাক, তলত নামি গৈ দেখুৱাম মই। পানী কম আছে এইফালে, মানে সেইফালে গেটবিলাক বন্ধ কৰি থোৱা আছে তো, সেইবিলাক বন্ধ কৰি থোৱাৰ কাৰণে পানীটো অহা নাই। ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য, ভিউ। গাড়ী আছে ইয়াতে বেলেগ। বন্ধুসকল আহক, এতিয়া আমি এখন পাৰ্ক দেখুৱাম আপোনালোকক। ইয়াতে ওচৰতে এখন পাৰ্ক আছে। পাৰ্কখন এইখন চুইচ গেটৰ নদীৰ ওচৰতে এখন পাৰ্ক বনাইছে। অহপা, আৰু এই জেগাখিনিৰ নাম হ'ল, এই ঠাইখিনিৰ নাম হ'ল অহপা সোণাপুৰ বুলি কয়। মানে অহপা গাঁও আৰু সোণাপুৰৰ ওচৰতে, মানে সীমাত এইখন পাৰ্ক। পাৰ্কখন চাম আমি এতিয়া। পাৰ্কখনৰ ভিতৰত একো নাই বৰ্তমান, জংঘল হৈ আছে, ভালকৈ মানে মুকলি হোৱা নাইতো। পাৰ্কখনত বৰ্তমান একোৱেই নাই, এনেই মানুহ চানুহ নাই, আৰু মানুহ অহা নাই, জংঘলহে হৈ আছে। মানে এনেকৈ বনাই থৈ দিছে। পিছলৈকে ভাল হ'ব পাৰ্কখন। এনেকৈ কিছুমান খেলনা বস্তু আছে ইয়াত, সৰু ল'ৰা ছোৱালীৰ কাৰণে। কিছুমান খেলনা বস্তু আছে ইয়াত। আপোনালোক আহিব, দূৰ দূৰণিৰ পৰ্যটকসকলৰ কাৰণেও মানে বনাই আহি থাকে। ইয়াত বহুত মানুহ আহে দূৰৰ পৰা। ইয়াত ধুনীয়াকৈ বেঞ্চবিলাক বনাই থৈ দিছে। সেইফালে জংঘলৰ মাজতো বনাই থৈ দিছে। এইয়া সেইফালে বাহ
ইয়াতে খেলিব পাৰে না এনেকৈ এনেকৈ খেলনা সামগ্ৰী আছে কিছুমান ইয়াতে উঠিব পাৰে ল'ৰা ছোৱালীবিলাক আহিব পাৰে এইবিলাক জোলনা আছে এয়া মোৰ লগৰ ভাইটিজনে লগত থকা ভাইটিজনে জোলনাত উঠি আছে আৰাম পাইছে মজা পাইছে মজা মজা জোলনা উঠি ভাল লাগে জোলনা উঠি ভাল লাগে মজা মজা লাগে ভাল লাগে এই সৰু ল'ৰা ছোৱালীবিলাকে উঠি আৰু মজা পাব জোলনাৰ পৰা নামিলোঁ ইফালে ধুনীয়াকৈ চিৰি বনাই দিছে ইফালে আৰু যাব পাৰি ধুনীয়াকৈ বনাই দিছে বাৰু কমপ্লিট হোৱা নাই এখন মানে আৰু আহি ভাল লাগিব আৰু যেতিয়া ভাল কমপ্লিট হ'ব ছাগলীকেইটা বৰ আৰামত জিৰণি লৈ আছে ইয়াতে কি ধুনীয়া বতাহ বলি আছে ইমান মজা বতাহ বা মজা বতাহ এইবিলাক এনেকৈ আছে পাৰ্কখন এনেকুৱা হ'ব ভাল লগা হ'ব পাৰ্কখন বনালে ধুনীয়া হ'ব এয়া পাৰ্কখনৰ কাষতে আৰু নদীটো আছে এই চুইচ গেট মই ডেকাডং যিটো ডেকাডং বুলি কৈছোঁ আপোনালোকক সেইটোৱে পাৰ্কখনৰ কাষতে লাগি আছে এনেকৈ বৈ গৈছে পানী অলপ কম আছে এনেকৈ বৈ গৈছে বৰ ধুনীয়া দৃশ্য আৰু প্ৰাকৃতিক দৃশ্য এটা ভাল এইফালে গেটখন আপোনালোকে দেখিছে চাগে গেটখন এই মোক ভাইটিয়ে বেলেগ একদম ডেঞ্জাৰাছ ষ্টাইল লৈ আহি আছে পাৰ্কখনৰ কাষতে জংঘলে পানী নিজৰা এনেকৈ বৈ আছে চাওক জংঘল ৰাস্তা কি ৰাস্তাই আমাৰ ঘৰৰ ওচৰতে আছে মাত্ৰ ঘৰৰ কাষতে বেছি দূৰ নহয় আহিব সোণাপুৰ অহপা সোণাপুৰ ডুমুনি এইখিনি জেগাখিনি ডুমুনি সোণাপুৰ বুলি কয় আহি যাব ইয়াত দেখাব অহপা স্লুইচ গেট বা ডেকাডং বুলি ক'লেও আহি হৈ যাব পাই যাব আপোনালোকে এইয়া কি নদী পালোঁ এতিয়া ধুনীয়া দৃশ্য এয়া কি নাজাৰা প্ৰাকৃতিক দৃশ্য সুন্দৰ প্ৰাকৃতিক দৃশ্য এইফালে ধুনীয়া এইয়া সেই গেটখন চুইচ গেটখন ইয়াৰ পৰা দেখা পাই মই ক'ত আহিলোঁ চাওক পাৰ্কত আহিছোঁ পাৰ্কত পানীত নামি আহিছোঁ মই এয়া পিছল আছে গা ধুই ল কাপোৰ এইয়া গেটখন ঐ গা ধুব গা ধুবি নেকি দে গা ধু এই গা ধুচি দে এয়া চাওক মই পানীত নামিছোঁ কি সুন্দৰ দৃশ্য পানী বৈ আছে এনেকৈ সুন্দৰ প্ৰাকৃতিক দৃশ্য গা ধুই আছে শিলে খোজ দি আছোঁ এতিয়া আমি শিলৰ ওপৰেৰে গৈ আছোঁ এয়া শিল বাৰে শিলে খোজ দি আছোঁ এনেকৈ এইবিলাক শিল পাৰ হৈ যাম আমি এই শিলে পাৰ হৈ যাম আমি শিলৰ ওপৰতে খোজকাঢ়ি আহি এতিয়া আমি গেটৰ ওচৰ পালোঁ এইখন গেটখন ওচৰতে আহি পালোঁ ইয়াতে মাছ মাৰে মানুহবিলাকে কাপোৰ ধুৱে গা ধুবলৈ আহে আৰু দূৰৰ পৰা মানুহবিলাক আহে চাব আহে ফুৰিব আহে গৰমত গা ধুব আহে ডুব পালোঁ শিলতে ডুব পালোঁ এয়া পাৰ্কৰ কাষতে এটা ফিচাৰী টেংক আছে পুখুৰীত পদুম ফুল ফুলি আছে চাওক ৰাইজ ধুনীয়াকৈ পদুম ফুল ফুলি আছে চাওক ইমান সৌন্দৰ্য ধুনীয়া লাগিছে ভাল লাগিছে বহুত
ধুনীয়া প্ৰকৃতিৰ সৌন্দৰ্য এয়া চাওক চাৰিওফালে পদুম ফুলি আছে মানে BTC অঞ্চলত পদুম ফুল মানে সোণাপুৰ সভাত পদুম ফুলিছে দিহিৰা সমষ্টিত এবাৰ ইলেকশ্যন আহি আছে বিজেপি কি BTC পৰিষদীয় ইলেকশ্যন আহি আছে তাকে BTCৰ পদুম ফুলাৰে ইংগিত দিছে নেকি এইবাৰ আগজাননী এয়া কি ধুনীয়া পদুম ফুল ফুলি আছে বৰ ভাল লাগিছে মন দিয়া চাওক ৰাইজ